নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। দশম শ্ৰেণীৰ ছাত্ৰসকল, তোমালোকৰ বাবে অনুশীলনী R1 আজি 3 নম্বৰৰ 2ৰ পৰা লৈছোঁ। ইয়াৰ আগৰ ভিডিঅ'ত মই 3 নম্বৰৰ 1লৈকে দিছিলোঁ। যদি কোনোবাই সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে আগৰ ভিডিঅ'টো চাব পাৰিবা। তো আহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আমাক কি দিয়া আছে, এখন গাড়ীৰ ভ্ৰমণৰ সময় টি আৰু দূৰত্ব ডি সম্বন্ধটো তলৰ তালিকাত দিয়া ধৰণৰ। তাৰমানে সময়টো ডিৰে বুজাইছে আৰু দূৰত্ব যিমান কিলোমিটাৰ গৈছে সেইটো ডিৰে বুজাইছে। তো ইয়াত কি দিয়া আছে, টি 1 2 3 4 5 6, তাৰমানে কি এইটো সময় 1 2 3 4, ধৰা এইটো 1 মিনিট 2 মিনিট 3 মিনিট 4 মিনিট। যদি 1 মিনিটত 4 কিলোমিটাৰ যায়, 2 মিনিটত কিমান যায় 8 কিলোমিটাৰ যায়, 3 মিনিটত কিমান যায় 12 কিলোমিটাৰ যায়। তো এই বস্তুটো কি হৈ আছে, আমাৰ সময়টো বঢ়াৰ লগে লগে দূৰত্বটো কি হৈছে, বাঢ়ি গৈছে। গতিকে তো আমাৰ এটা সূত্ৰ আছিলে, যেতিয়া এক্স বাঢ়িলে ৱাইও বাঢ়ে, তেতিয়া আমি কি বুলি কৈছিলোঁ, সেইটো প্ৰত্যক্ষ সমানুপাত বুলি কৈছিলোঁ। গতিকে এই বস্তুখিনি আমি প্ৰত্যক্ষ সমানুপাতত আছে। আৰু ইয়াত কি হৈছে চোৱা, 4 4কৈ বাঢ়ি যাই আছে। তাৰমানে 4 গুণ 4 গুণ হৈ আছে, 4 গুণ এইটো 2ৰ লগত 4 এটা পূৰণ কৰিলে 8 পাবা, 3ৰ লগত 4 এটা পূৰণ কৰিলে 12 পাবা, 4ৰ লগত 4 এটা পূৰণ কৰিলে 16 পাবা, 5ৰ লগত 4 এটা পূৰণ কৰিলে 20 পাবা, 6ৰ লগত 4 এটা পূৰণ কৰিলে 24 পাবা। তাৰমানে এইটো কি হ'ব, আমাৰ 24 হ'ব। ঠিক তেনেদৰে ওপৰটো কি কেনেকৈ বাঢ়িছিলে, 1 2 3 4 5 6, গতিকে ইয়াত কি হ'ব, আমাৰ 7 হ'ব, ইয়াত কি হ'ব 8 হ'ব, ইয়াত কি হ'ব 9 হ'ব। আকৌ ইয়াত কি হ'ব, গতিকে 4 গুণ 4 গুণ বাঢ়িছিল, গতিকে 4ৰ লগত 6 পূৰণ কৰিলে কিমান পাবা, 24 পাবা এইটো। তাৰপিছত তোমাৰ এইটোতো ক'লোৱেই কি হ'ব, এনেকৈ 8ৰ লগত 4 পূৰণ কৰিলে কিমান পাবা, 32 পাবা, এইটো 32 হ'ব। তো এইকেইটা হৈয়ে গ'ল। এইখিনি টি আৰু ডিয়ে কি কৰে, প্ৰত্যক্ষভাৱে বিচৰণ কৰে। টি = 6 হ'লে ডি = কিমান হ'ব, টি যদি 6 হয় ডি কিমান হ'ব, যিহেতু 4 গুণকৈ বাঢ়িছে, 6 4 গুণ 24 হ'ব ডি। ডি = 28 হ'লে টি কিমান হ'ব, ডি 28 হ'লে কিমান হ'ব, যিহেতু 4 গুণ বাঢ়ি আছিল, 4ৰে 28 হৰণ কৰিলে কিমান হ'ব, 4 7 4 গুণ 28, গতিকে টি = আমাৰ কিমান হ'ব, 7 হ'ব। ডি = 36 হ'লে টি কিমান হ'ব, 4 দি 36 হৰণ কৰা কিমান বাৰ যাব, 9 বাৰ যাব, গতিকে এইটো 9 হ'ব। তো এনেদৰে তোমালোকে উলিয়াব পাৰিবা। 4 নম্বৰটোত দিয়া আছে, যদি পি ব্যস্ত সমানুপাতিক কি কিউ বুলি দিয়া আছে আৰু পি = 6 কিউ = 30, এতিয়া পি = 2 হ'লে কিউৰ মান কিমান, ইয়াত 4টা অপশ্যন দিয়া আছে, সেইকেইটাৰ কোনটো হ'ব। তাৰমানে আমাক প্ৰথমতে কি দিয়া আছে, ইয়াত এইটো হৈছে তোমাৰ 4 নম্বৰ, পি ব্যস্ত সমানুপাতিক কি বুলি দিছে। তাৰমানে কি, এক্স বাঢ়িলে ৱাই বাঢ়িব, ইয়াত বুজি পাইছানে নাই। গতিকে ইয়াত পি = 6 আছে আৰু কিউ = 30 আছে। এতিয়া চোৱা, আমাক কৈছে যে যদি পি = 2 হয়, তেন্তে কিউ = হোৱাট বুলি আমাক কৈছে। তাৰমানে কিউৰ মান কিমান হ'ব, যদি পি = 2 হয় কিউ = কিমান হ'ব। এতিয়া চোৱা, 2 দি 6 হৰণ কৰিছা, কেইবাৰ যাব, 2 দি 6 হৰণ কৰোঁতে আমাৰ কেইবাৰ যায়, 3 বাৰ যায়। এতিয়া সেই 3ৰে যদি আমি 30 হৰণ কৰোঁ, কেইবাৰ যাব, 3ৰে 30 হৰণ কৰিলে আমাৰ কেইবাৰ যাব, 10 বাৰ যাব। তাৰমানে কিউৰ মান কিমান হ'ব, 10 হ'ব। বা এনেকৈ চাব পাৰা, 2ৰে হৰণ নকৰি তোমালোকে এনেকৈ দিব পাৰা, 3ৰে 6 হৰণ কৰিলে আমি কিমান পাওঁ, 2 পাওঁ। বুজি পাইছানে, 3ৰে 6 হৰণ কৰিলে আমি কি পাওঁ, 2 পাওঁ। গতিকে যিহেতু আমাৰ 2 আছে ইয়াত, ঠিক তেনেদৰে আমি 30কো 3ৰে হৰণ কৰিব লাগিব, 3ৰে হৰণ কৰিলে আমি কিমান পাম, 10 পাম। গতিকে কিউৰ মানটো আমাৰ কি হ'ব, কিউ = আমাৰ কি হ'ব, 10। বুজি পাইছানে, যিটো চি নম্বৰ অপশ্যন আছে সেইটো কাৰেক্ট। তো 5 নম্বৰটো দিয়া আছে, তলৰ তালিকাখনৰ খালী ঠাইত ৱাইৰ মান কি হ'ব।
ইয়াত দেখা পাইছা এক্স আৰু ৱাই দুটা মান দিয়া আছে। ইয়াত এক্সৰ মান যদি 1 হয়, ৱাইৰ মান কিমান হয় 32 হয়। এক্সৰ মান যদি 2 হয়, ৱাইৰ মান কিমান হয় 16 হয়। এক্সৰ মান 4 হ'লে ৱাইৰ মান কিমান হ'ব 8 হ'ব। এক্সৰ মান 8 হ'লে ৱাইৰ মান কিমান হ'ব সুধিছে আমাক। এটা বস্তু কি হৈছে, এক্সৰ মান 1 থাকোঁতে এইটো 32 হৈছিলে, এক্সৰ মান 2 থাকোঁতে এইটো 16 হৈছিলে। তাৰমানে এক্সৰ মান যদি বাঢ়ি যায়, ৱাইৰ মানটো এতিয়া কি আহিছে আমাৰ কমি আহিছে। বুজি পাইছানে? গতিকে এইটো আমাৰ কি হয়, ব্যস্ত সমানুপাতিক হয়। গতিকে এক্সৰ মান বাঢ়ি গৈছে, ইফালে এক্সৰ মান বাঢ়ি গৈছে, কিন্তু ৱাইৰ মানটো আমাৰ কমি আহিছে। গতিকে কেনেকৈ উলিয়াবা এইটো? এইটো দেখি কি কৰিব লাগিব চোৱা। আমি যদি 1ৰ লগত 2 পূৰণ কৰোঁ, আমি কি পাম? 2 পাম। 2ৰ লগত এতিয়া 1ৰ লগত 2 পূৰণ কৰোঁতে 2 পাইছোঁ। গতিকে 2ৰে যদি 32ক তুমি হৰণ কৰা কিমান পাবা? 16 পাবা। 4ৰে যদি এতিয়া 32ক হৰণ কৰা কিমান পাবা? 8 পাবা। তাৰমানে 1ৰ লগত 4 পূৰণ কৰিলে 4য়ে পাবা, কিন্তু তলৰটোত কি হ'ব? হৰণ কৰিব লাগিব। 4ৰ লগত 32ক হৰণ কৰিলে কিমান পাবা? 8 পাবা। 8ৰেদি 32ক হৰণ কৰিলে কিমান পাবা? 4 পাবা। তাৰমানে এইটো কি হ'ব? ৱাইৰ মানটো আমাৰ কি হ'ব? 4। y = 4। বুজি পাইছানে? তেনেকৈ উলিয়াব লাগিব। যেতিয়া ব্যস্ত সমানুপাতিক থাকে তেতিয়া আমি কি কৰোঁ? ওপৰটো পূৰণ ঠিকে হয়, তলৰটো আমি কি কৰিব লাগে? ওপৰটো দিয়াই তলৰটো হৰণ দিব লাগে। এনেদৰে তোমালোকে মানটো নিৰ্ণয় কৰিব পাৰিবা। যিটো অপশ্যন 4 আছে সেইটো হৈছে এনচাৰ ইয়াৰ। তো এইখিনি আছিল R1ত। আগৰ ভিডিঅ'টো যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাবা, তাত গৈ তোমালোকে আগৰ ভিডিঅ'খিনি চাব পাৰিবা। ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।